দুপৰীয়া ভাত নোখোৱাকৈ ঘৰৰ পৰা ওলাই গৈ উভতি নাহিল ধনীৰাম। পিতৃক বিচাৰি হাবাথুৰি খাইছে মাতৃপুত্ৰই। বিগত 4 দিনে নিৰুদ্দেশ কলিয়াবৰৰ দেওচুৰৰ ধনীৰাম ৰংফাৰ। কলিয়াবৰত নিৰুদ্দেশ এগৰাকী 48 বছৰীয়া লোক। বিগত 4 দিন ধৰি নিৰুদ্দেশ হৈ আছে কলিয়াবৰৰ দেওচুৰৰ ধনীৰাম ৰংফা। ৰাতিপুৱা জলপান খাই দুপৰীয়া ভাত নোখোৱাকৈ ঘৰৰ পৰা ওলাই গৈ পুনৰ উভতি নাহিল ধনীৰাম ৰংফাৰ। ঘৰৰ পৰা ওলাই যাওঁতে কলা ৰঙৰ হাফ পেণ্ট আৰু কমলা ৰঙৰ টি-চাৰ্ট পৰিধান কৰি আছিল লোকজনে। বিভিন্ন ঠাইত বিচাৰি কোনো সম্ভেদ পোৱা নাই পৰিয়ালৰ লোকে। কাজিৰঙাৰ জংঘলত বিচাৰিছে পৰিয়ালৰ লোকে। বৰ্তমানেও কোনো সম্ভেদ পোৱা নাই লোকজনৰ। অৱশেষত জখলাবন্ধা আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া পৰিয়ালটো। যদি কোনো লোকে সেই ব্যক্তিজনৰ সম্ভেদ পায় তেন্তে 8638768845 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। দুপৰীয়াও সি ভাত খোৱা নাই। আমি ৰাতিপুৱা একেলগতে মানে হেৰি জলপানটো খাইছিলোঁ ইমানে। তাৰপিছত আৰু নাহিলে ঘৰলৈ? কিবা কৈ গৈছিল নেকি? নাই, একো কোৱা নাই। আমিও এনেকুৱা হ'ব বুলি আমি নাজানিলোঁ ন। সেইটো কাৰণে মানে লগত মানে থকা যোৱা নাই মানে লগত মানে হেৰি তাৰ লগত আমিও হেৰি নাথাকিলোঁ। আমিতো মোক কৈছিলে যা বোলে তোকতো হেৰি বোৱাৰী ডাঙৰ বোৱাৰীজনী বোলে পাত ছিঙি আছিলে, গতিকে তই বোলে কেঁচুৱাটো ভাত খুৱাই বোলে জুলঙত মানে হিলাই তাক বোলে শুৱাই দে বুলি। তেতিয়া আমিতো ভিতৰত থাকিলোঁ, কেঁচুৱাটো মানে শুৱাই দিছোঁ। তাৰপিছতে সি গুচি গ'ল। আৰু এতিয়া আজিলৈকে অহা নাই? আজিলৈকে আমি 3 দিন হৈ গ'ল ইমান বিচাৰিছোঁ, আমি পোৱা নাই। ৰাতিপুৱা আমি চুচৰাই এইটো পুৰা পাহাৰত গোটেই আমি বিচাৰি ক'ত খুৰুং আছে ক'ত হেৰি আছে আমি গাঁৱত ইমান ৰাইজৰ লগত আমিও নিজে গুচি গ'লোঁ চাবলৈ, তেতিয়াও পোৱা নাই। দেউতা আপোনাৰ সোমবাৰ দুপৰীয়া 12টা বজাৰ পিছৰ পৰা নাইকিয়া হৈছে। আমি পৰিয়াল গোটেই মিলি গাঁৱৰ গোটেই ৰাইজ সহযোগিতা কৰিছে। আমাৰ যিমান অঞ্চল আছে, আমাৰ দেওচুৰ পাহাৰ যিমানটো এৰিয়া আমি গোটেই কভাৰ কৰিছোঁ, কিন্তু আমি তেনেকুৱা সফলতা পোৱা নাই বৰ্তমানলৈকে। সোমবাৰৰ পৰা আজি বুধবাৰ হ'ল, তেতিয়া তেনেকুৱা আমি বিচাৰি আছোঁ। দেউতা ধনীৰাম ৰংফাৰ, বয়স আপোনাৰ 48-47 তেনেকুৱা। গাঁও দেওচুৰ চাং। আৰক্ষীক এজাহাৰ দিলোঁ, আপোনাৰ মঙলবাৰে দিছোঁ। আৰক্ষীয়ে আমি চাম বুলি কৈছে। ঘৰত মানে নক'ব আৰু, একো খোৱা বোৱা কি কথা কি পতৰা সেইকেইটা একো ক'বই নোৱাৰিছোঁ। এতিয়া মাক আছে। আপুনি যদি ক'ৰবাত আছে দেউতা আমাক চাই আছে, আপুনি আমাৰ বিষয়লৈ অকমান ভাবি চিন্তি আপুনি ঘূৰি আহক, এয়াই আহ্বান আপুনি। দেউতা এতিয়া মোৰ দেউতাৰ বিষয়লৈ মই জানো, মানুহটো তেনেকুৱা কেতিয়াও কৰিব নোৱাৰে, মোৰ সেইটো বিশ্বাস আছিলে। কিন্তু দেউতাই এনেকুৱা কিয় কৰিলে আমি সেইটোৱে ভাবিব পৰা নাই বৰ্তমানলৈকে। এনেকুৱা আগৰ পিছে আমি সৰুৰ পৰা ইমান ডাঙৰ দীঘল হ'লেও আমি সেই তেনেকুৱা মানুহ বুলি মই কেতিয়াও নাভাবোঁ দেউতাক। তেনেকুৱা পঢ়াও নাই বা দেখাও নাই। আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ, দেউতা কি কেনেকুৱা উঠি আহিছে, কিমান বিজনেছত লছ খাইছে, কিমান নিজৰ গৰু বিকি হ'লেও মানুহক হাজিৰা যিটো দিবলগীয়া ধন দিছিলে, এবাৰ নহয় দুবাৰ নহয়। কিন্তু সেই সময়ত দেউতা তেনেকুৱা কৰা নাই। আজিৰ দিনত এনেকুৱা কিয় কৰিলে সেইটোৱে আমি বৰ্তমানলৈকে ভাবি পাৰ পোৱা নাই। দেউতা 48 মান। ধনীৰাম ৰংফাৰ। দেউ কাম বন তেনেকুৱা নাই আৰু, ঘৰতে থাকে, টেম্পু আছে, ভাড়া পালে ভাড়া যায়। অভিযান চলাইছে মানে প্ৰথমত আপোনাৰ লাষ্ট দেখা গৈছে আপোনাৰ আমাৰ দেওচুৰ ব্ৰিজৰ
তেখেতক লাষ্ট দেখা যোৱা হৈছে সেই মানে সেই আমাৰ ভাৱনা যে সিফালে গুচি যাব পাৰে নেকি সেই বুলি আমি সিফালে জংঘল ফালে গৈ বিচাৰিছো কাজিৰঙা বুলিয়ে ক'ব পাৰিব যেতিয়া গাতি কাষৰীয়া আছে আমাৰ বহুত জংঘললৈকে বিচাৰিছো আমি যিমান পাৰো যিমান আমাৰ যাব পৰা কিবা আছে পাৰ্মিশ্যন আছে বা ৰেঞ্জাৰ ছাৰকো আমি ৰেঞ্জৰ পৰা পাৰ্মিশ্যন লৈছো যিমান পাৰে আমি ভিতৰত যোৱা নাই বাহিৰৰ চাইডে যিমান পাৰিছো আমি চাইছো তেনেকুৱাতো বৰ্তমান কৰা নাই খালি নিজৰ মনটো সন্তুষ্ট কৰিবৰ কাৰণে আমি যিমান পাৰিছো চাইছো যে থাকিবও পাৰে কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24